নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্স, মেচিন লাৰ্নিং ইত্যাদি এই ক্ষেত্ৰসমূহকো ছাত্ৰ ছাত্ৰী অৱগত কৰোৱাৰ বিদ্যালয় অৱস্থাতে পৰিচিত কৰাই দিয়াৰ কাৰণে বিশেষ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আমি টিংকাৰিং লেব অসমত প্ৰৱৰ্তন কৰিছোঁ আৰু এই টিংকাৰিং লেব অসমত আমি ৰূপায়ণ কৰি আছোঁ। IIT গুৱাহাটীৰ লগত এটা টিংকাৰিং লেব গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত প্ৰস্তাৱ কৰা হৈছে যে 50,000 চৰকাৰী বিদ্যালয়, গতিকে এই টিংকাৰিং লেববিলাকে যথেষ্ট পৰিমাণে আমাৰ ছাত্ৰ ছাত্ৰী যে আধুনিক প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব ইচ্ছুক। আৰু এটা যে মেডিকেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ এটা কৰা হৈছে। 10,000 মেডিকেলৰ আসন মানে MBBS পঢ়িব পৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে বাজেটত প্ৰস্তাৱ কৰা হৈছে আৰু এই 10,000 বৃদ্ধি কৰি সৰ্বমুঠ আমাৰ 70,000 মেডিকেল চিট সৃষ্টি কৰাৰ লক্ষ্য লৈছে। গতিকে তাৰ ব্যৱসায়সমূহ আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্স, মেচিন লাৰ্নিং ইত্যাদি এই ক্ষেত্ৰসমূহকো ছাত্ৰ ছাত্ৰী অৱগত কৰোৱাৰ বিদ্যালয় অৱস্থাতে পৰিচিত কৰাই দিয়াৰ কাৰণে চৰকাৰখনে বিশেষ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আমি টিংকাৰিং লেব অসমত প্ৰৱৰ্তন কৰিছোঁ আৰু এই টিংকাৰিং লেব অসমত আমি ৰূপায়ণ কৰি আছোঁ IIT গুৱাহাটীৰ লগত এটা সহযোগিতাৰ। টিংকাৰিং লেব গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত প্ৰস্তাৱ কৰা হৈছে যে 50,000 চৰকাৰী বিদ্যালয়ত নতুনকৈ টিংকাৰিং লেব হ'ব। গতিকে এই টিংকাৰিং লেববিলাকে যথেষ্ট পৰিমাণে আমাৰ ছাত্ৰ ছাত্ৰী যে আধুনিক প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব ইচ্ছুকতা বৃদ্ধি কৰিছে। শিক্ষামন্ত্ৰী হিচাপে মই আৰু এটা ধন্যবাদ জনাম যে মেডিকেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ এটা নিৰ্দিষ্ট নিৰীক্ষণ কৰা হৈছে আৰু 10,000 মেডিকেলৰ আসন মানে MBBS পঢ়িব পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আসন বৃদ্ধি কৰাৰ কাৰণে বাজেটত প্ৰস্তাৱ কৰা হৈছে আৰু এই 10,000 বৃদ্ধি কৰি সৰ্বমুঠ আমাৰ 70,000 মেডিকেল চিট সৃষ্টি কৰাৰ লক্ষ্য লৈছে। গতিকে তাৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ।